স্বাগতম জানাইছো আপোনালোকক এসকেজি ওয়াইটি নিউজৰ এটা নতুন ভিডিঅলৈ আৰু আজিও মই আপোনালোকলৈ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব। নগৰ প্ৰথম খবৰটো আছে জুবিন গাৰ্গৰ বিষয়ে। বৰ্তমান সময়ত অসমৰ পৰিস্থিতিৰ বিষয়টো আপোনালোক সকলোৱে অৱগত। বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত মিয়াসকলক খেদিবৰ বাবে আন্দোলন হৈ আছে আৰু ইয়াৰ বিষয়ে জুবিন গাৰ্গক সোধা হৈছিল আৰু তেতিয়া তেওঁ কি ক'লে মই পোনপ্ৰথমতে আপোনালোকক দেখুৱাই দিছো। এখন 30 বছৰতকৈ বেছি চলি আছে এইটো অসমত আন্দোলনটো সেইটো কাৰণে হৈছিল। গোটেই আন্দোলন কৰি মানুহ মৰি গোটেই শেষ হ'ল এইবোৰ খেদিব পাৰিছে জানো আজিলৈকে। তাৰপিছত আকৌ কাহ আহিল কেব আহিল কাহ কৰি কৰি মোৰ বেমাৰ হ'ল। গতিকে এইবোৰ কথা মই নকওঁ, এইবোৰ আচলতে ফটুৱা কথা। আমাৰ মেইন কথা হ'ল আমাৰ কনষ্টিটিউশ্যনখন চেঞ্জ কৰিব লাগে, ভুল আছে তাত। ডাইৰেক্ট কথা মই ডাইৰেক্ট কওঁ, কনষ্টিটিউশ্যন শুড বি চেঞ্জড। তাত ইমান লুপ হোলছ আছে সেইবোৰ কোনেও নাচায় আৰু চব মানুহ পলিটিকেলত যায়, পলিটিকেলাইজড। আৰু মানুহক আমাৰ মানুহবিলাক খুব মটিভেটেড হৈ যায়তো ফটককৈ, বিকজ উই আৰ ভেৰি চিম্পল। আই এম নট, মই মোৰ কথা কোৱা নাই, আই এম নট চিম্পল দেট। সেইকাৰণে মোক পলিটিকেলি কোনো মটিভেট কৰিব পৰা নাই আজিলৈকে। গতিকে দেখিলে আৰু ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাব পাৰে। পিছৰ খবৰটো হৈছে ডিম্পু বৰুৱাৰ বিষয়ে। ৰিচেণ্টলি ডিম্পু বৰুৱা বাইক ৰাইডত গৈছিল লাডাখলৈ। তেওঁ লাডাখৰ পৰা ঘূৰি আহোঁতে পুনৰ বাইকত আহিব নোৱাৰি ফ্লাইটত ঘূৰি আহে আৰু ইয়াকে লৈ ডিম্পু বৰুৱাক বহুতো মানুহে ট্ৰল কৰে। বাইক ৰাইড কৰিবলৈ গৈ ফ্লাইটত ঘূৰি আহিলে কি লাভটো হ'ল। আৰু ৰিচেণ্টলি তেওঁ নিজৰ ভিডিঅ'ত ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া আগবঢ়াই তেওঁ কি ক'লে মই আপোনালোকক দেখুৱাই লৈছোঁ। মানে গালি পাৰি আছে লাডাখৰ পৰা বাইক লৈ কিয় ঘূৰি নাহিলোঁ। মই ডাইৰেক্টলি কওঁ মই কোনো ৰাইডাৰ নহয়, মই কোনো ইমান সেই ৰাইডাৰ নহয়। মই এজন ট্ৰেভেলাৰ, মই এজন ব্লগাৰ। আৰু ট্ৰেভেলাৰ ব্লগাৰ হিচাপে গৈ পিনে তাতে মই যি পাইছোঁ সেইটো কৈছোঁ যে কাশ্মীৰলৈকে পুৰা মজা কি ধুনীয়া সেউজীয়া সেউজীয়া। তাত যোৱাৰ পিছত প্ৰথমতে ভাল লাগিব, অক্সিজেন কমি যাব। তাৰ পাছত আপুনি খাৰডুংলা যায়, আপুনি পেংগং লেক যায়, আপুনি উমলিংলা যায়, জেগাবিলাকৰ একে হেনে পায়। পিছৰ খবৰটো হৈছে জুবিন গাৰ্গৰ বিষয়ে। অসমত স্মাৰ্ট মিটাৰক লৈ যি বিতৰ্ক হৈ আছে তাৰ ওপৰত জুবিন গাৰ্গে প্ৰতিক্ৰিয়া আগবঢ়ায় আৰু তেওঁ কি ক'লে মই পোনপ্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ। ঘৰটো দিছে, সেইটো দিছে। এতিয়া মই এতিয়া মিটাৰ চিটাৰ গুচাই দিম নেকি। মই এতিয়া ভাবিছোঁ মই সেইদিনা মই ভাইটি এটাক মাতিছোঁ, মই কৈছোঁ মই গোটেই ষ্টুডিঅ'টো চ'লাৰ কৰি দিয়া। চ'লাৰ কৰি দিম, ঘৰৰ চ'লাৰ কৰিম, চ'লাৰত চলাম। সূৰ্যটো আছেতো। এই স্মাৰ্ট মিটাৰ আমাৰ হেৰি আমাৰ আম্বানী নহয় জানো, আম্বানী এইটো আদানী এই একেই দুইটা ককাই ভাই আম্বানী। গতিকে দেখিলে ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাব পাৰে। আজি এই ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।